হয় চাহে ভয় বৰলুই তৰ দুপাৰে হয় চাহে ভয় অসমীৰ বুকুতে হয় চাহে ভয় হাই হাই ঐ শংকৰ গুৰু আজানে মিলন সেতু গঢ়িলে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ মোৰ নাম মিছ মমিতা ত্ৰিছ। কোন শ্ৰেণী পঢ়ি আছা? মই ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীত ছাত্ৰী। আজি তোমালোকৰ বিদ্যালয়ত যি ঈদ আৰু বিহু প্ৰীতি সন্মিলনৰ আয়োজন কৰিছে, কেনেকুৱা লাগিছে, অনুভৱ কেনেকুৱা? আজি আমাৰ বিদ্যালয়ত ঈদ বিহু প্ৰীতি সন্মিলনৰ আয়োজন কৰিছে, বহুত ভাল লাগিছে। বিহুৰ আৰু ঈদৰ দুয়োটা একেলগে অনুষ্ঠান পতা হৈছে। অসমীয়া আৰু মুছলিম জাতিৰ একেলগে মিলন ঘটিছে, বহুত ভাল লাগিছে। আৰু আগলৈও যাতে এনেকুৱা অনুষ্ঠান হয় তাৰে আমি আশা ৰাখিছোঁ। কি বাৰ্তা দিবা তুমি? মানে আমি অসমীয়া আৰু মুছলিম জাতিলৈ কোনো ভেদাভেদ কৰিব নালাগে। জাতিলৈ কোনো কথা নাই। আমি অসমত বসবাস কৰোঁ, আমি সকলোৱে অসমীয়া, জাতিৰ কোনো কথা নাহে ইয়াত। যাতে সকলোৱে যাতে একেলগে মিলা প্ৰীতিৰে থাকে, আমাৰ অসমখনক যাতে সকলোৱে একেলগে আগবঢ়াই লৈ যায় তাৰে আমি আশা ৰাখিছোঁ। কোন শ্ৰেণীত পঢ়ি আছা? বহুত ভাল লাগিছে। আমাৰ বিদ্যালয়ত আগতেও এনেকুৱা অনুষ্ঠান হৈছে, এতিয়াও হৈ আছে। আশা ৰাখিছোঁ যে আগতেও হয় এনেকুৱা অনুষ্ঠান। বহুত ধুনীয়া হিন্দু মুছলিম একেলগত যাতে হয়। আমি অসমীয়া, হিন্দু মুছলিমৰ কোনো ভেদাভেদ কৰিব নালাগে, গতিকে এইটো মই আশা ৰাখিছোঁ। হিন্দু মুছলিম যে বেলেগ নহয়, আমি একে পৰিয়ালত একে সহযাত্ৰী, একেলগে যে শান্তি সম্প্ৰীতি বজাই চলিব লাগে, এই কথাটো মই আজি এই আপোনালোকৰ চেনেলৰ জৰিয়তে বা আজি আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰা ঈদ বিহু সন্মিলনৰ জৰিয়তে এই কথাটো মই অসমবাসীক জনাব বিচাৰিছোঁ। আৰু ছাৰ আজি কি অনুষ্ঠান কাৰ্যসূচী আছিলে? আজি আছিলে জিকিৰ জাৰি, কেৰাত আছিলে, কবিতা আবৃত্তি, বিহু নৃত্য, বিহু গীত, এই ধৰণৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱাৰ পৰা আছিলে। সেই ভাগত আছিলে হুঁচৰি। আমাৰ জাতীয় বিদ্যালয় চৌহদত ধুনীয়াকৈ হুঁচৰি পৰিৱেশন কৰা হৈছে। আৰু ছাৰ দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে জিকিৰ জাৰি কৰিছে, লগতে বিহু নৃত্য কৰিছে, আপুনি আপ্লুত হৈছে। আৰু বহুত প্ৰতিভাৰ অধিকাৰী আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে। কেনে অনুভৱ ছাৰ আপোনাৰ এজন অধ্যক্ষ হিচাপে? নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল, ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে বিভিন্ন কাৰ্যকলাপ আমি শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰশিক্ষণ দিয়াই। আজি যিটো কাৰ্যসূচী আমি হাতত লৈছোঁ, এই কাৰ্যসূচীৰ কাৰণে আখৰা চলিছে, প্ৰায় এসপ্তাহ ভৰ আখৰা চলিছে, কোনে কি কৰিব, গোটেইখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি কামটো কৰাওঁ।